নিশ্চিতভাৱে বুজাবতো চেষ্টা কৰিবই আৰু বুজাব আহিছে। তেখেতে কৈছে আৰু পাৰ্টীৰ স্বাৰ্থত মই এই পদক্ষেপ ল'ব নালাগে বুলি। মই কৈছোঁ যে মোৰ এই যিটো সিদ্ধান্ত মোৰ অকলশৰীয়া সিদ্ধান্ত নহয়, মই এইটো এটা সামূহিক সিদ্ধান্ত, সেইকাৰণে তেখেতসকলক জনাম বুলি কৈছোঁ। আৰু তেখেতক এটা প্ৰস্তাৱ দিছোঁ যে যদি মই বহি দিব লাগে ইয়াতে নিশ্চিতভাৱে কংগ্ৰেছৰ জয় হ'ব। সেই পৰিৱেশ এটা হৈছে ইয়াত দিছপুৰত। মই যদি বহি দিওঁ তেতিয়া তেওঁ মোক এটাই ভাল লাগিল যে তেওঁ কৈছে ঠিক আছে, মই ইমিডিয়েটলি মই দিল্লীৰ লগত কথা পাতিম আৰু প্ৰজেনজয় পাণ্ডাজী ডাঙৰীয়া যিহেতু আমাৰ অফিচিয়েল ইনচাৰ্জ, তেওঁৰ লগত কথা পাতি এই কথাটো জনাব আৰু তাৰ ওপৰত কি ছাৰ্ভে কৰে, এদিন বা দুদিন যি কৰে আৰু তেওঁ মোক জনাম বুলি কৈছে। আৰু মই তেখেতক কথা দিছোঁ যে মোৰ যিমান শুভাকাংক্ষী আছে তেখেতসকলৰ লগত কথা নাপাতাকৈ মই একো কথা সিদ্ধান্ত দিব নোৱাৰোঁ বুলি তেওঁলোকক জনাই দিছোঁ। যিহেতু এতিয়ালৈকে চিচি বৰগাঁও সমষ্টিতে বিজেপি প্ৰাৰ্থীগৰাকী ঘোষণা কৰা হোৱা নাই, কিবা কাৰণত সাল সলনি হ'ব পাৰে নেকি? দিছপুৰ গম নাপাওঁ, একেবাৰে গম নাপাওঁ। এইটো আশা কৰিব মই কৰা নাই। বহুত অঞ্চল এনেকুৱা আছে, অসমৰ বহুত জিলা য'ত প্ৰথমে বিজেপিয়ে নাছিল, বহুত অঞ্চল এনেকুৱা আছে গাঁও য'ত বিজেপিয়ে নাছিল, সেইবিলাকত গাঁৱে ভূঞে গৈ গোটেই জীৱনটো দিলোঁ। আৰু সেইকাৰণে মই ভাবাই নাছিলোঁ যে মোৰ এটা সময়ত মোৰ এতিয়া মনত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে ইলেকশ্যন কমিটিত আমি টিকেট দিছিলোঁ। আজি সেই জয়ন্ত দাসৰ এই দুৰ্দশা হ'ব যে টিকেট দিয়া মানুহটোৱে আজি সুদীৰ্ঘকাল নিজে টিকেট পোৱা নাই। আৰু সেইকাৰণে চাওঁ আজি আপোনাক বুজনি দিলে, ইয়াৰ পিছত আপোনাৰ সিদ্ধান্ত কেনেকুৱা হ'ব? মই এতিয়া মোৰ গোটেই শুভাকাংক্ষীসকল আছে, মোক শুভাকাংক্ষী, কাৰণ মই প্ৰথমে কৈছোঁ যে এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত নহয়। আৰু মোক কৈছে যে মই যিখিনি খঙেৰে ক'লোঁ, তেখেতে সেইটোত কৈছে যে এইটো ইমান পুৰণা এজন কাৰ্যকৰ্তাই ইমান খঙেৰে কথা কোৱাটো ভাল নাপালোঁ বুলি কৈছে। বোলো ঠিক আছে, খং যোনে যাৰ খং খুব তেওঁহে বুজি পায় যে এজন মানুহৰ 35টা বছৰ, ভাবকচোন আপোনালোকৰ বেছিভাগৰ 35 বছৰে হোৱা নাই। এতিয়া মোৰ জীৱনৰ 35 বছৰ মই দল কৰিছোঁ, এতিয়া মইহে বুজি পাম। এতিয়া ইয়াৰ পৰা আকৌ সিদ্ধাৰ্থ তাত যাম বুলি কৈছে, সিদ্ধাৰ্থ ভট্টাচাৰ্য তাত যাব, তাতে কথা পাতিব। তাত কি কথা পাতে মই নাজানো। মোৰ মাত্ৰ এটা কথা ঠিক যে মোৰ এই শুভাকাংক্ষীসকলে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তৰে মই একেবাৰে নহয়, একেবাৰে নহয়। যিহেতু এই বিষয়টো আনুষ্ঠানিকভাৱে এবাৰ দলৰ পৰা প্ৰস্তাৱ এটা আহিছে, এজন কেন্দ্ৰীয় নেতৃত্ব দুগৰাকী মোৰ ঘৰলৈ আহিছে। আৰু এটা আমাৰ অসমীয়া সমাজৰ এটা শিষ্টাচাৰ, এটা ভদ্ৰতা এটা থকা যে আমি না কৰিলে অন্ততঃ মোৰ শুভাকাংক্ষীসকলৰ লগত বহি লওঁ, আৰু মইতো তেওঁলোকক এইটো কোৱা নাই যে মই বহি দিম বুলি। মই কালি দল খোলাৰ কথা কৈছোঁ, তাতো মোৰ এটা নিশ্চিতভাৱে মোৰ এটা চিন্তাৰ ফচল সেইটো। এনেকুৱা নহয় মই আৱেগিক হৈ মই দল খুলিম কোৱা। আৰু যিটো সঁচা কথা কৈছোঁ, দল খুলিম বুলি কোৱাৰ লগে লগে মোৰ নেতৃত্বক মানি বহুতে মোক ফোন কৰিছে যে আপুনি যুৱ মৰ্চাত যিটো নেতৃত্ব দিছে নতুন দলটোত তেনেদৰে আপুনি নেতৃত্ব দিয়ক। এতিয়া মোৰ সেনেকুৱা ধৰণৰ আছে, সেইকাৰণে মই এইবিলাক আলোচনাৰ বিষয় হ'ব পাৰে। মই এটা কথা ঠিক যে মই আপোনালোকেও কালি গম পাইছে যে মই যিটো বিষয়ত বিশেষভাৱে কং বিজেপিহে কৈছিলোঁ, মই দলৰটো বিৰুদ্ধাচৰণ যোৱাকালিও কৰা নাই, দলৰ নেতৃত্বৰ বিৰুদ্ধে মই কালিও কোৱা নাই, আজিও নকওঁ। মই দলটোক ভাল পাওঁ, মই বিজেপি দলৰ আমি ঘৰা, আৰু সেইকাৰণে আহিছোঁ। মই সন্মান জনাইছোঁ। অতুল বৰাৰ লগত কিবা যোগাযোগ হৈছে নেকি আপোনাৰ? হয়নে, ফোনত আমাৰ যোগাযোগ হৈছে। মই ভাবিছোঁ যে তেওঁ মোতকৈ জ্যেষ্ঠ, মই এবাৰ যাম তেওঁ তাকে। মীৰা বৰঠাকুৰতো যাবই, তেওঁ যেনেকৈ নহওক 60,000 ভোট যোৱাবাৰ বিধানসভাত পাইছে, সেই 60,000 ভোটো বৰ্তমান নাই। এতিয়া জিকিবৰ কাৰণে আৰু ভোট লাগিবই, বহুত ভোট লাগিব, কাৰণ নাই মেক্সিমামেই হ'ল 60,000 কংগ্ৰেছৰ যোৱাবাৰ, তাতকৈতো ডেফিনেটলি বহুত হাজাৰ ভোট লাগিব। তেওঁ ভাবিছে অতুল বৰাই যদি সমৰ্থনটো পায় আৰু তেওঁ যাব পাৰে, তেওঁ নিজৰ বাবে ভোট বিচাৰি তেওঁ যাব পাৰে, তাত কোনো আপত্তি কৰিবলগীয়া নাই। ধন্যবাদ।